হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ভিডিঅ'বোৰ চাই যাব, লাইক ফ'ল' কৰিব। সুন্দৰ এটা ভিডিঅ' আপোনালোকৰ আগত প্ৰস্তুত কৰি দিছোঁ। আপোনালোকে যাতে সেই ভিডিঅ'বোৰ ধুনীয়াকৈ চাই যায় আৰু লাইক ফ'ল' কৰে। কথা ইমানেই নহয়, কথা বহুত ক'বলৈ আছে। যিহেতু আমি দৰিদ্ৰ পৰিয়ালৰ মানুহ হয়, গতিকে আমি যিটো কাম কৰোঁ সম্পূৰ্ণ শুদ্ধকৈ আৰু নিকাকৈ কৰোঁ। তাৰ মাজত বহুত বাধা আহে, সেই বাধা নেওচি আমি পাৰ হৈ এটা কাম কৰোঁ আৰু সেই কামটো কৰাৰ পাছত যেতিয়া আমি এটা সময়ত গৈ নিজৰ ওপৰতেই দুখ লাগি যায়। কাৰণ কেলেই ইমান ভিডিঅ' বনোৱাৰ পাছতো আপোনালোকে লাইক ফ'ল' কমেণ্ট এটা নকৰে আৰু ভিডিঅ' বনাবলৈ মন নোযোৱা হৈ যায়। গতিকে আপোনালোকে সেইটো নকৰিব, ভিডিঅ'বোৰ চাই যাব। এয়া আমি গাঁৱৰ পৰিৱেশ চাওক। ভিডিঅ'বোৰ চাই গ'লে আপোনালোকক কিমান কষ্ট হয় আপোনালোকে নিশ্চয় জানে। তো দেশৰ ল'ৰা বুলি আপোনালোকে ভাবি আপোনালোকে ভিডিঅ'বোৰ চাই যাব। এইফালে পথাৰ, কেনেকৈনো আপোনালোকক ভিডিঅ' দিওঁ, নতুন নতুন তাৰে বিচাৰ কৰি ফুৰিছোঁ আৰু সেই বিচাৰ কৰি ফুৰোঁতে এটা জেগাত দেখিছোঁ সৰু এটা কাম হৈ আছে। আপোনালোকক সেই কামটো দেখাম, কি ধৰণে দূৰ দূৰণি যাব নোৱাৰোঁ, অসুবিধা, বাইক নাই। এনেকৈ আপোনালোকৰ হেৰি হৈছে সময় আৰু চিটুৱেশ্যন, কিন্তু ৰাস্তা অৱস্থা বেয়া হোৱাৰ কাৰণে তেখেতলোকে কাম অলপ কৰিছে। বোকা দি আছে। ভিডিঅ'বোৰ চাই যাব, লাইক ফ'ল' কৰিব। हेलो गाइस, आप लोगों के सामने मेरा पलटन जा रहा है। देखिए इस तरफ और एक इस तरफ आ रहा है वो। ऐसे ही हम वीडियो बनाते जा रहे हैं। तो देखिए हम हमारे गांव का ये दूसरी ओर की कोने का है, जो बहुत ही सुंदर प्लेस है। एवरीवन, সকলোই মইনাছ ব্লগ। এইফালে চাওক, পুখুৰীত কেনেকৈ নেট মাৰি দিছে। মাছে চৰাই খাইছে, মাছে চৰাই কাৰণে চৰাই মাছ খাইছে। এইফালে চাওক কি পদ্ধতি ইউজ কৰিব লগা হৈ গৈছে, নেট মাৰি দিছে, দেখিছে নহয়। তো তেনেকুৱা নতুন নতুন আপোনালোকক পদ্ধতি, নতুন নতুন কৌশল আপোনালোকক দেখুওৱা ভিডিঅ' আপলোড কৰিম। খাস ভিডিঅ' নাই, কিন্তু চাই যাব। দূৰত গৈ সোণ বিচাৰি পোৱাতকৈ ওচৰতেই সৰু সৰু বগৰী বিচৰাই ভাল আছে, হয় নাই? সোণ নালাগে।
কি খোজত ওলাই আহিছোঁ আৰু দেই আজি কি পাম আৰু আজি দিনটোত নেপালে এনেকুৱাকৈ এটা ভিডিঅ' দি দিম আৰু সুন্দৰ এটা ভিডিঅ' আপোনালোকৰ আগত প্ৰস্তুত কৰিম বুলি আজি বহু দূৰলৈ বাট আগবাঢ়ি গৈছোঁ। এখন আমাৰ লীলৱস্বৰ ভেনী ভাগত অহা পাৰ হৈ গ'ল। কালি পৰহিলৈকে এমাহ দিন আগতে মোৰ ওচৰতে বহি থাকেগৈ। আজি শেষ নিশ্বাস ত্যাগ কৰি ইয়মপুৰ টিকেট কাটি দিলে। কি যে হ'ল হয় নাই? এনেকৈয়ে মানুহ এদিন সন্মুখৰ পৰা গায়ব হৈ যায়গৈ। এদিকে এজন ব্যক্তিয়ে পইচা নিদিলে তেখেতৰে সন্তান, কিন্তু খুজিব পৰা নাই এতিয়া বৰ্তমান।